Hello students, today I will discuss about the important topic যে আজি এইচএস এছএলচি অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিবনে নাই সেইটো বিষয়ে আমি আজি আলোচনা কৰিম। যিহেতু আমাৰ CM ছাৰে অলৰেডি কৈছে যে 20 তাৰিখৰ আগত আমাৰ ৰিজাল্ট দিব আৰু আমাৰ শিক্ষা বিভাগেও আমাক জনাইছে যে 20 তাৰিখৰ আগত ৰিজাল্ট দিব। তো সেইকাৰণে 17 তাৰিখত ৰিজাল্ট দিয়াৰ কিমান দূৰ সম্ভাৱনা আছে আমি সেই বিষয়ে আলোচনা কৰিম। যেহেতু আমাৰ এইকেইদিন বিহু গ'ল, বিহুৰ বন্ধ গ'ল, তো কালিৰ পৰা কি হ'ব, আমাৰ গোটেই অফিচ কি থাকিব, খোলা থাকিব আৰু গোটেই শিক্ষা বিভাগ বা যিমান অফিচ আছে অফিচিয়েল গোটেইখিনি কি হ'ব, খোলা থাকিব। সেইকাৰণে এইখিনি কথাৰ ভিত্তিত আৰু আমাৰ যিহেতু আমাৰ অলৰেডি CM ছাৰে আৰু আমাৰ শিক্ষা বিভাগে আমাক জনাইছে যে 20 তাৰিখত আগত ৰিজাল্ট দিয়াৰ চান্স আছে বা আৰু আমাৰ যিহেতু মেট্ৰিক পৰীক্ষাৰো বহুত দিন আগতে কৈছে যে 10 তাৰিখত ৰিজাল্ট দিব, যিহেতু আমাৰ 10 তাৰিখত মেট্ৰিকৰ ৰিজাল্টটো দি দিলে। তো সেইকাৰণে আমাৰ যিটো SSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীৰ যিটো ৰিজাল্ট ছায়েন্স আৰু আৰ্টছৰ বা কমাৰ্চৰ এই গোটেইখিনি ৰিজাল্ট কালি দিয়াৰ মেক্সিমাম চান্স আছে। তো বহুতে ভাবি আছে যে কিছুমান যদিও অফিচিয়েল নটিচ অহা নাই, কিন্তু কিছুমান সংবাদ মাধ্যমত বা চেনেলত ফেচবুকৰ জৰিয়তে বা ইনষ্টাগ্ৰামৰ জৰিয়তে দেখা পাইছে যে কালি ৰিজাল্ট দিব। তো এই কথাখিনিৰ যুক্তিযুক্ততা এইখিনি যে যিহেতু অলৰেডি আগৰ পৰাই আমাৰ CM ছাৰে বা আমাৰ শিক্ষা বিভাগে জনাই আছে যে 20 তাৰিখৰ আগতে ৰিজাল্ট দিব। তো মেক্সিমাম চান্স আছে যে কালি ৰিজাল্ট দিব, ঠিক আছে। তো কালি ৰিজাল্ট দিয়াৰ চান্স মেক্সিমাম। তো সেইকাৰণে কোনেও হতাশ হ'ব নালাগে, যদি ৰিজাল্ট দিলে আৰু তোমালোকৰ যিখিনি হ'ব লগা আছে সেইখিনি হ'বই, ঠিক আছে। তো চবৰে ভাল হওক, আশা কৰোঁ চবৰে ৰিজাল্ট ভাল হ'ব। তো তোমালোকে যদি ৰিজাল্ট চেক কৰিব দিয়া তেতিয়া আমি তোমালোকৰ ৰোল নাম্বাৰখিনি বা ৰোল নাম্বাৰ আমাৰ এই যিটো হোৱাটছআপ গ্ৰুপ বা ইয়াৰ কমেণ্টত আমি দি দিম, তাতে তোমালোকে পঠাই দিবা, আমি চেক কৰি দি দিম, ঠিক আছে। তো কোনে হতাশ হ'ব নালাগে, যিয়ে ৰিজাল্ট নহওক কিয় তোমালোকে কষ্ট কৰিছা, এবছৰ কষ্ট কৰিছা, তোমালোকে তোমাৰ কষ্টৰ ফলখিনি পাবা, ঠিক আছে। তো একো হতাশ হ'ব নালাগে, কালিয়ে দিয়াৰ চান্স মেক্সিমাম আছে, যিহেতু আমাৰ CM ছাৰে অলৰেডি আগতে কৈছে। তো কোনেও হতাশ নহ'বা, ঠিক আছে। আৰু এটা কথা যে যিসকলে এডমিশ্যন ল'বা ছায়েন্সত যিসকলে তোমালোকে এইবাৰ BSc নাৰ্ছিঙত বা CEE এণ্ট্ৰেঞ্চ এক্সাম দিম বুলি ভাবিছা, তো আমাৰ লগত যুক্ত হৈ যাবা। আৰু যিসকলে নতুন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আমি মেডিকেল লাইনত আমাৰ যিমান কোচিং আছে, মেডিকেল লাইনত CEE গোটেইখিনি আমি প্ৰিপাৰেশ্যন কৰাই দিওঁ। তো আমাৰ অফলাইন চেণ্টাৰ হৈছে নগাঁও ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ, তাতে তোমালোক আহিব পাৰা, ঠিক আছে। তো আজিৰ কাৰণে এইখিনি। আৰু যাৰ ৰিজাল্ট চেক কৰিব লগা আছে, চেক কৰিব লাগে যে মোবাইল নাই বা কিবা প্ৰব্লেম, তোমালোকে ৰোল নাম্বাৰখিনি আমাৰ হোৱাটছআপ চেনেলৰ যোগেদি বা আমাৰ হোৱাটছআপৰ লিংক দি থাকিব, তাতে মোক বা মোৰ নাম্বাৰ দি থাকিব, তাতে তোমালোকে মোক যোগাযোগ কৰিবা, ঠিক আছে। তো কালি ৰিজাল্ট দিয়াৰ সম্ভাৱনা 90% প্লাছ আছে চান্স, কালিয়ে দিব লাগে, ঠিক আছে।